পোনপ্ৰথমতে আমি আপোনালোক যিসকল মিডিয়াৰ বন্ধুসকল আহিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ। যেহেতু আমি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে সমগ্ৰ অসমতে আন্দোলন কাৰ্যসূচী ঘোষণা কৰা হৈছে বিকল্প পদ্ধতিৰে নিয়মীয়াকৰণ, সেইটোক আমি পোনছাতে নাকচ কৰিছোঁ। লগতে আমি আমাৰ যি প্ৰাপ্য বেতন সুৰক্ষা সহ নিয়মীয়াকৰণ সেইটো বিচাৰিছোঁ। এই বেতন সুৰক্ষা নিয়মীয়াকৰণৰ লগতে আমাৰ চৰকাৰী বিদ্যালয় মাধ্যমৰ বিদ্যালয়খিনি আমি সংৰক্ষণ কৰিব লাগে। তাৰ কাৰণে চৰকাৰে গুৰুত্ব দিব লাগে যাতে আমাৰ এই শিক্ষকসকলক মানসিক হাৰাশাস্তি নকৰি পেলাই এটা সুস্থ পৰিৱেশত আমি সুন্দৰ পৰিৱেশ গঢ়ি তুলি ভাৰতবৰ্ষৰ ভিতৰত অসম এখন অন্যতম ৰাজ্য হিচাপে কৰিব পাৰোঁ। তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ আৰু তেওঁ আমাৰ এই বিষয়টো দৃঢ় মনেৰে সমাধান কৰিব বুলি বিশ্বাস আৰু তেওঁৰ সুস্বাস্থ্য আমি কামনা কৰোঁ। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে আজি তেখেতসকলৰ চাকৰি সুৰক্ষাৰ কাৰণে ৰাজপথলৈ ওলাই আহিবলগীয়া এটা অৱস্থাটো আচলতে অতি দুৰ্ভাগ্যজনক কথা। 12 বছৰকৈ তেখেতসকলে চৰকাৰী চাকৰি কৰাৰ পাছত এতিয়া নতুনকৈ তেখেতসকলে চাকৰিত যোগদান লেখীয়া ব্যৱস্থাটো অতি হাস্যপদ। আমি চৰকাৰক আহ্বান জনাইছোঁ তেখেতসকলে যেনেধৰণে দাবী কৰিছে সেই দাবীৰ প্ৰতি সঁহাৰি জনাই তেখেতসকলক বেতন সুৰক্ষাৰে ভৱিষ্যতে তেখেতক চাকৰি কৰি যোৱাৰ সুযোগ দিব লাগে। চৰকাৰী চাকৰি বা শিক্ষকতাৰ মাজেদি তেখেতসকলে যেনেধৰণে সেৱা আগবঢ়াইছে ই শিক্ষা ব্যৱস্থাটোৰ প্ৰতি আচলতে খুব গুৰুত্বপূৰ্ণ কথা। আমি দেখিছোঁ যে আজি শিক্ষকসকলে শিক্ষকতাৰ কৰাতকৈ তেখেতসকলৰ ভৱিষ্যতৰ চিন্তা কৰিয়েই পাৰ কৰিবলগীয়া হৈছে। ই শিক্ষা ব্যৱস্থাটোৰ কাৰণে আচলতে অতি দুৰ্ভাগ্যজনক কথা। এজন শিক্ষকে যদি তেখেতকে মনমত পঢ়া শুনা ছাত্ৰ ছাত্ৰীক কৰাব নোৱাৰে, কেৱল নিজৰ কথা চিন্তা কৰিবলগীয়া হয়, তাৰ কাৰণে কিন্তু শিক্ষকসকল দায়ী নহয়, তাৰ কাৰণে চৰকাৰী দায়ী। শিক্ষকক আচলতে খুব মুক্তভাৱে শিক্ষকতা কৰাৰ এটা পৰিৱেশ চৰকাৰে গঢ়ি দিব লাগে। আজি সেই পৰিৱেশ কিন্তু অসমত নাইকিয়া। প্ৰতিজন শিক্ষকে আজি তেখেতসকলৰ চাকৰিৰ নিৰাপত্তাৰ কাৰণে ৰাজপথলৈ নামি আহিবলগীয়া হৈছে। আমি বিচাৰিছোঁ যে শিক্ষকসকলে শ্ৰেণীকোঠাত পাঠদান কৰাটোৱে তেখেতসকলক আমি ব্যস্ত ৰাখিব লাগে। তাৰ পৰিৱৰ্তে কিন্তু শিক্ষকসকলক যদি এনেধৰণৰ মানসিক শাস্তি দি থাকে তেতিয়াহ'লে শিক্ষা ব্যৱস্থাটোৰ প্ৰতি আচলতে খুব ভয়াৱহ দিন এটা আহি আছে বুলি আমি অনুভৱ কৰিব পাৰোঁ। আমি সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই সদৌ অসম প্ৰাথমিক শিক্ষক উত্তীৰ্ণ টেট সমাজে যি আন্দোলনৰ ঘোষণা কৰিছে আমি তালৈ সমৰ্থন আগবঢ়াইছোঁ আৰু আশা কৰিছোঁ চৰকাৰে অনতিপলমে তেখেতসকলক বেতন সুৰক্ষাৰে চাকৰি নিৰাপত্তা দিব আৰু ৰেগুলাৰ কৰিব। তাৰ জৰিয়তে শিক্ষা ব্যৱস্থা আমাৰ উন্নত হ'ব বুলি আমি ভাবোঁ। বৰ্তমান আমি লক্ষ্য কৰিছোঁ তেখেতসকলে চাওক, আজি আমাৰ বাবে দিনটো আচলতে দুৰ্ভাগ্যজনক। যিহেতু আজি আমি চাকৰি নিৰাপত্তাৰ কাৰণে আমি আজি ৰাজপথলৈ শ্ৰেণীকোঠা বাদ দি আমি ৰাজপথলৈ আহিবলগীয়া হৈছে। আপোনালোক সকলো জ্ঞাত যে আজি কিছুদিনৰ আগতে সৰ্বশিক্ষা মিছনৰ তৰফৰ পৰা এখন আমাক অপশ্যনেল পেপাৰ দিয়া হৈছে যে আমি ঠিকাভিত্তিক হৈ থাকিম নে আমি নিয়মীয়া পদত মকৰম, সেইটো অপশ্যন বাছি ল'বলৈ দিছে। আৰু আপোনালোকক জনাব বিচাৰিছোঁ যে যদি আমি নিয়মীয়া পদত তেওঁলোকে কোৱা মতে যদি আমি নিয়মীয়া পদত যোগদান কৰোঁ, আমাৰ 12টা বছৰৰ চাকৰি সেৱা, চাকৰিৰ মৰ্যাদা তথা আমাৰ দৰমহাৰ গা গাঁথনি যথেষ্টখিনি সলনি হ'ব। অৰ্থাৎ আমি বহুখিনি অৰ্থনৈতিক, মানসিক আৰু জ্যেষ্ঠতাৰ এইখিনি আমি সকলোখিনি হেৰুৱাবলগীয়া হ'ব। সেইকাৰণে আমি আজি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে আমি মহামান্য উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰিছোঁ। আমি জনামতে সাময়িকভাৱে এই বিষয়টো এটা স্থগিতাদেশ জাৰি হৈছে, কিন্তু আমি আশা কৰিম যাতে আমি উচ্চ ন্যায়ালয়ৰ পৰা আমি আমাৰ চাকৰিৰ ক্ষেত্ৰত এটা সুউত্তৰ পাওঁ, আমাৰ চাকৰি নিৰাপত্তা প্ৰদান কৰক, আমি সেইটো আশা কৰিছোঁ।